ৰাজীৱ হদিয়াৰ মৰ্মান্তিক মৃত্যুৰ পুনৰাবৃত্তি এইবাৰ মঞ্চ নহয় ক্ৰীড়াংগনত ৰৈ আছিল নিষ্ঠুৰ নিয়তি প্ৰথমটো পদক যেনি সাজু হৈছিল পৰৱৰ্তী পদকৰ ৰণলৈ পিছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস ক্ৰীড়াংগনতে ঘটি গ'ল আইনৰ ৰক্ষকৰ প্ৰতি দুৰ্ঘোৰ অন্যায় সিদিনা গীত গাওঁতে মঞ্চতে ঢলি পৰি মৃত্যু ঘটা শিল্পী ৰাজীৱ হদিয়াৰ মৰ্মান্তিক ঘটনাই ৰাজ্যবাসীক শোকস্তব্ধ কৰি ৰখাৰ মাজতে এইবাৰ অনুৰূপ ঘটনা ঘটিল ঢেকিয়াজুলিত ক্ৰীড়াংগনতে ঢলি পৰি কৰুণ মৃত্যুক সাৱটিলে নলবাৰীৰ এগৰাকী জনপ্ৰিয় আৰক্ষী বিষয়াই অৱসৰৰ বাবে মাত্ৰ ১.৫ বছৰ বাকী থকা অৱস্থাত আকস্মিক মৃত্যুক সাৱটা আৰক্ষী বিষয়াগৰাকী সুদক্ষ ক্ৰীড়াবিদ ৰূপেও পৰিচিত ভূপেন কলিতা নলবাৰী সদৰ আৰক্ষীৰ যান-বাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শক আছিল কলিতা ঢেকিয়াজুলিত অনুষ্ঠিত ৬ষ্ঠ অসম মাষ্টাৰ্ছ গেমছত ভাগ ল'বলৈ গৈছিল ক্ৰীড়া ক্ষেত্ৰতো দক্ষতাৰ পৰিচয় দি অহা আৰক্ষী বিষয়াগৰাকীয়ে আৰক্ষী বিভাগৰ লগতে নলবাৰীবাসীৰ মাজতো নিপুণ খেলুৱৈ ৰূপে পৰিচিত ASI কলিতাই মাষ্টাৰ্ছ গেমছৰ হাই জাম্পত পদক যেনি অপেক্ষা কৰি আছিল পৰৱৰ্তী আন এখন খেলৰ বাবে কিন্তু সেই সময়তেই হৃদৰোগত আক্ৰান্ত হৈ খেলপথাৰতে ঢলি পৰিছিল ASI গৰাকী ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আদবাটতে মৃত্যু ঘটে It is with immense sorrow that we have learned that ASI Bhupen Kalita, who was attached with Nalbari Traffic Branch, passed away last night when he had gone as a participant in Masters category for high jump to Tejpur. So it has deeply sorrowed our department. He had only 1 year till retirement. We pray for the peace of his soul and for strength to his family. Thank you. ইয়াৰ পাছতে প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় মৈৰাডঙাৰ নিজ বাসভৱনলৈ পদক আনিবলৈ গৈ নিথৰ শৰীৰে উভতি অহা ভূপেন কলিতাৰ নশ্বৰ দেহ ঘৰত উপস্থিত হোৱাৰ পাছতেই অঞ্চলজুৰি বিৰাজ কৰে শোকাকুল পৰিৱেশ ভূপেন কলিতা আমাৰ যান-বাহন আৰক্ষীৰ উপ পৰিদৰ্শক আছিল নলবাৰী আৰক্ষী থানাত তেখেতে যোৱা কেইদিনমান ধৰি ঢেকিয়াজুলি ভেটাৰনাপাৰাত খেল খেলিবলৈ গৈছিল আৰক্ষীৰ ফালৰ পৰা তেখেতে তাতে এটি হাই জাম্পত পদক লাভ কৰিছিল আমি শুনিছোঁ আৰু চাইও আছিলোঁ মোবাইলবিলাকত ভাইৰেল হৈছিল এইটো তেখেত এজন ভাল মানে উপ পৰিদৰ্শক হিচাপে স্বীকৃতিপ্ৰাপ্ত আছিল তেখেতো হঠাৎ তাত খেল খেলি থাকোঁতে হাৰ্ট এটাক হৈ তেখেতৰ ঢলি পৰে আৰু তাত মৃত্যু হয় গতিকে তেখেতৰ অকাল বিয়োগত আমি গণেশ মন্দিৰবাসী লগতে এই অঞ্চলৰ সকলো গাঁওবাসী আমি মৰ্মাহত হৈছোঁ তেখেতৰ ঘৰ ইয়াত মৈৰাডঙাত আছিল তেখেত এজন শিক্ষিত যুৱক হিচাপে এই অঞ্চলৰ সুনাম অৰ্জন কৰিছিল আৰু তেখেতৰ অকল মৃত্যুৰ আমি সকলো মৰ্মাহত হৈছোঁ সেয়ে আমি এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যাতে চিৰশান্তি পায় এইখিনি মোৰ ক'বলগীয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ খেলুৱৈ সুদক্ষ আৰক্ষী বিষয়াৰ উপৰিও অত্যন্ত ভদ্ৰলোক হিচাপে সকলোৰে মাজত জনপ্ৰিয় আছিল ভূপেন কলিতা মৃত্যুৰ সময়ত পত্নীসহ 2 পুত্ৰক এৰি থৈ যোৱা আৰক্ষী বিষয়াগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া অগণন গুণমুগ্ধৰ উপস্থিতিত শোকাকুল পৰিৱেশত সম্পন্ন কৰা হয় আপোন গাঁওখনতে সঁচাকৈ আমি সিদিনা এজন মহান শিল্পীক হেৰুৱালোঁ এতিয়া আৰু ক্ৰীড়াৰ যি খেলৰ লগত জড়িত ভূপেন কলিতা হয়নে মানুহে কৰ্ম কৰাৰ আগতে নিজৰ বডিটো চেকআপ কৰি থাকিব লাগে কি বেমাৰ হৈছে হোৱা নাই এনেকৈ যদি আমাৰ ভাল ভাল মানুহবিলাক মৰি নোহোৱা হৈ যায় অসমখন কি হ'ব হয়নে সঁচাকৈ বহুত বেছি দুখ লাগিল ভূপেন কলিতাক মোৰ মানে তেখেত য'তে আছে শান্তিত থাকক প্ৰাৰ্থনা জনাইছোঁ সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা
মানুহে যিকোনো মানুহে ক'ৰবাত যোৱাৰ আগতে নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰিহে যাব লাগে। ৰাজীৱ শদিয়াৰ নিচিনা এজন ভূপেন কলিতা নিজৰ জীৱনটো আধা বয়সতে শেষ কৰিলে। সঁচাকৈ পৃথিৱীখনত যে কি হ'ব গৈ আছে নহয়। মই ভগৱানক এটা প্ৰাৰ্থনা কৰিছোঁ, ভূপেন কলিতা য'তে আছে শান্তিত থাকক, এইখিনিয়ে বিচাৰোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বাই, জয় আই অসম।